জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ ৰঙিয়া জিলা শাখাৰ যি 93 সংখ্যক বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈছিল আৰু সেই ৰঙিয়া জিলা শাখাৰ পৰা অতি হেঁপাহৰ প্ৰাণৰ অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাই আতিথ্যত যিহেতু অনুষ্ঠিত কৰিম বুলি ভাবি সেই ৰঙিয়াৰ পৰা ধৰ্মৰ ধ্বজা ভাগি ভক্তি সহকাৰে আনি পেলানি যোৰহাট জিলা শাখাৰ নামঘৰত ৰাখিছিল আৰু যোৰহাট জিলা শাখাত সদায় নাম প্ৰসংগ পাঠেৰ ৰখা হৈছিল। আজি যিহেতু আৰু দুটা দিন মাজত কি আছে এই মহবন্ধা এৰাতলিত অধিৱেশনৰ কাৰণে নীতিগতভাৱে মহাপুৰুষীয়া আদৰ্শৰ নীতিগতভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলা শাখাৰ নৱনিৰ্বাচিত সভাপতিৰ বাবে তথা কাৰ্যনিৰ্বাহকৰ বিষয়ববীয়াসকলে যোৰহাটবাসী ৰাইজে আজি এই অধিৱেশনস্থলীলৈ সেই ধৰ্মধ্বজা বাকি আনি ইয়াত যিভাগে নামঘৰ স্থাপন কৰা আছিল সেই নামঘৰ স্থাপন কৰা হৈছে আৰু এই নামঘৰৰ পৰা এই পতাকা ভাগি অহা 8 তাৰিখে পুৱা 9 বজাত নৱনিৰ্বাচিত পদাধিকাৰীৰ বাবে উত্তোলন কৰিব। আকৌ সেই পতাকা ভাগি যেতিয়া 8-9 তাৰিখৰ দিনা সমাপ্ত হ'ব, ইয়াৰ পিছত আকৌ তেজপুৰলৈ যাব। গতিকে আমাৰ সেই পতাকা ভাগি অনাৰ যিটো নিয়ম বা ইয়াত নামঘৰ ৰখাৰ যিটো নীতি, সেই নীতি নিয়মৰ মাজেৰে আচলতে এই পতাকা ভাগি অনা হৈছে আৰু যোৰহাটবাসীৰ এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰিবৰ কাৰণে যিখিনি চেষ্টা কৰিছে সেইখিনি সাফল্যমণ্ডিত হ'বৰ কাৰণে প্ৰভু ভগৱন্তৰ কৃপা হ'ব লাগিব। প্ৰভু ভগৱন্তৰ গুৰু কৃপাহে কেৱলম, গুৰু কৃপা নহ'লে আমি একো কৰিব নোৱাৰো। আশা কৰিম গুৰুৱে আমাক কৃপা কৰিব আৰু লক্ষ লক্ষ ভকতক আদৰিবৰ কাৰণে যোৰহাট জিলাবাসী ৰাইজ, উদযাপন সমিতি, সাংবাদিক বন্ধুসকলৰ যোগেদি প্ৰচাৰ প্ৰসাৰ ইত্যাদি গোটেই কামবোৰ নিয়াৰিকৈ কৰাৰ কাৰণে যি আপোনালোকৰ প্ৰচেষ্টা, ধন্যবাদ জনাওঁ।